ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাতিপুৱা 9টা বজাতে গাইছ। চাকি তাকি দি মানে বৌয়ে চাকি দিলা। মোক আহোঁতে অলপ দেৰি হ'ল, কানি কাপোৰ ধুলোঁ। লগতে আজি শুক্ৰবাৰ বজাৰ বাৰ, লগতে ইয়াৰ বতৰটো দেখিছেনে ডাৱৰীয়া, ৰ'দো নাই হেৰি। লগতে আনফালে ইয়াৰ কানি কাপোৰ ধুলোঁ। আনফালে বনাই আছে বৌয়ে চাহ আৰু মায়ে জাৰিলে ধান। ইফালে গাখীৰ চাহ বনাইছে, লগত খাবলৈ চিৰা ভাজিছে। মই চিৰা ভাজি নাখাওঁ আৰু মই গাখীৰ চাহ নাখাওঁ, মোৰ কাৰণে লাল চাহ বনাইছে দে। আনফালে মই বনাইছোঁ ভাত, যিহেতু মই ভাতকেইটা দুপৰীয়াৰ কাৰণে একেবাৰে উঠাইছোঁ, কিয়নো দাদাই ভাত খাব এতিয়া। আনফালে চিৰা জালুক কোনে কোনে খুন্দি থৈ দিয়ে ক'ব, মই কিন্তু খুন্দি থৈ দিওঁ, দিবও সুবিধা হয় আৰু ভালো লাগে। আনফালে মই দুপৰীয়া ভাতৰ যোগাৰ কৰিলোঁ, বন্ধাকবি আলু ভাজিম, কলৰ দালি ভিজাইছোঁ, বৰ বনাম। আনফালে মই ঢেকীয়া ভাজিম বিলাহীহঁতে, দালি ওলকবি বনাইছে, দালি হৈয়ে গ'ল। আজি ভিডিঅ'টো মানে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আনফালে মোৰ ভাতো হৈ গ'ল, এয়া দুপৰীয়া সাজা। আপোনালোকে দুপৰীয়া সাজত কি বনাইছে, কি বনাব কমেণ্ট কৰি জনাব। এটা আমাৰ নিৰামিষ গাইছ, মাছ, যিহেতু নিৰামিষ খানাই বেছিকৈ খাওঁ আৰু ই মোক দম দিব ভুলে যাব দে। মই এইবাৰ চুকাব গ'লে দেখিলেনে কি দম দিলে। মায়ে ক'লে দুপৰীয়া ভাতকেইটা মই খোৱাৰ আগত ধানকেইটা সামৰি লওঁ, যিটো ৰ'দ নাই। কিবা খাব লাগে, যিহেতু গাখীৰ ভাত দিলেও নাখায়। সেইকাৰণে হয়তো মই বিস্কুটে আনি পেলাই আনফালে দুপৰীয়া ভাত খাই আহি তামোল পৰিলে, বতাহ দি আছে যিহেতু। আনফালে আমাৰ তামোল দেউতাই কাটি দি আছে, আমি তামোল কাটিব নালাগে, দেউতাই তামোল চামোল কাটি ধুনীয়াকৈ ৰেডি কৰি থৈ দিয়ে। আৰু আনফালে বৌ এইফালে বাচন দি আছে। আৰু আমাৰ দুপৰীয়া সাজত এই আমি ভাত খালোঁ। আপোনালোকে কি দি খাইছে কমেণ্ট কৰি জনাব এটা। ইফালে আমাৰ ভাত পানী খোৱা হৈ গ'ল, খাই কিনে তামোল মেলাইছোঁ, তামোলখন খালোঁ। এতিয়া এইফালে মেকুৰীকেইটাক মই বিস্কুট, যিটো মেকুৰী এটাই পোৱালিও দিছে, গতিকে সিহঁতক এইখিনি বিস্কুট আনি দিলে সিহঁতে খাই ভাল পাব। আৰু মই বিস্কুটে আনি থৈ দিওঁ, বিস্কুটে দিওঁ, যিহেতু গাখীৰ ভাতটো নাখায়, মাছ মাংসটো ৰেগুলাৰ নাথাকে, বিস্কুট দিলে খাই। আনফালে মায়ে বাঁহনি বনাইছে। আমাৰ যিহেতু জেগা বহুতখিনি সাৰিব লাগে গাইছ, সেইকাৰণে আমাৰ বাঁহনি বহুত লাগে কিনে এইবিলাক কাম কিন্তু মায়ে কৰি দিয়ে, আমি নকৰোঁ দে। মায়ে বাঁহনি বনাই আলাই থ'ব। এয়া মই কৈছোঁ বাঁহনিডাল মোৰে সমান হ'ব। এয়া বাঁহনিডাল মানে মোৰ সমানে হ'ব চাগে। মায়ে কৈছে ডাল মা সাৰি দেচোন। মই কৈছোঁ বাঁহনিডাল দুৰ্বল, তাকে মাৰ আগত কৈ আছোঁ। মা আৰু এইটো বস্তু কি কমেণ্ট কৰি জনাবচোন। মই নকওঁ, আপোনালোকে ক'বচোন এইটো বস্তু কি কৰে, এইটো বস্তু কি। আৰু এইটো আমাৰ মানে ইয়াতে ছাগলী বান্ধে, বাঁহনি, ধানৰ ভাকৰি চব। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।